নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহালয়াৰ দিনা আপোনালোকে ঘৰলৈ আনক এই এটা বস্তু, ঘৰৰ পৰা দুখ কষ্ট আৰু দৰিদ্ৰতা দূৰ হৈ পৰিব। মহালয়াৰ দিনা যদি ঘৰলৈ এই বস্তু আনে, দেখিবলৈ পাব যে ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। ইয়াৰ লগতে আমি জানিম যে মহালয়াৰ দিনা কি ভুল আমি কেতিয়াও কৰিব নালাগে। যদি এই ভুল কৰে তেনেহ'লে মা দুৰ্গাক আপোনালোকে যিমান পূজা পাতল কৰিলেও সন্তুষ্ট কৰিব নোৱাৰিব। মা দুৰ্গা আহি কেতিয়াও আমাৰ ঘৰত প্ৰৱেশ নকৰিব। বিবাহিত মহিলাসকলে নিশ্চয় কৰিব লাগিব এই মহালয়াৰ দিনা এই কাম। সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মহালয়াৰ দিনা এই 5টা ভুল আপোনালোকে কেতিয়াও নকৰিব। যদি এই ভুল আপোনালোকে কৰে তেনেহ'লে জীৱনটো পস্তাবলগীয়া হ'ব পাৰে। মা দুৰ্গাৰ খং উঠিব আৰু মা দুৰ্গাৰ কেতিয়াও আপোনালোকৰ ঘৰত প্ৰৱেশ নকৰিব। আহক প্ৰথমতেই জানি লওঁ মহালয়াৰ দিনা আমি কি ভুল কেতিয়াও কৰিব নালাগে। মহালয়াৰ দিনা আপোনালোকে যেতিয়া ৰাতিপুৱা সোনকালে উঠিব, সেই সময়ত আপোনালোকে উঠাৰ পিছতেই গা ধুব। বিশেষকৈ মহিলাসকলে নজৰ ৰাখিব যে ৰাতিপুৱাৰ 8 বজাৰ আগতেই আপোনালোকে গা ধুই আজৰি হ'ব। যদি 8 বজাৰ পিছত গা ধুৱে তেনেহ'লে গা ধোৱাৰ ফল আপোনালোকে এইদিনা কেতিয়াও লাভ কৰিব নোৱাৰিব। এইদিনা গা ধোৱাৰ পানীত আপোনালোকে অকণমান গংগাজল দি নিশ্চয় ল'ব। গা ধোৱাৰ পিছত আপোনালোকৰ মহিলাসকলে সেন্দুৰ নিশ্চয় লগাব লাগিব। ইয়াক বহু শুভ বুলি মনা গৈছে। কিন্তু এটা কথাৰ প্ৰতি নিশ্চয় মনত ৰাখিব লাগিব যে কেতিয়াও বেলেগৰ সেন্দুৰ এইদিনা ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত স্বামীৰ ওপৰত বহু বেছি সমস্যা আহি পৰিবলৈ ধৰিব। সেই গতিকে মহালয়াৰ দিনা মহিলাসকলে বা বিবাহিত মহিলাসকলে নিজৰ ঘৰৰ সেন্দুৰ বা নিজেই সদায় ব্যৱহাৰ কৰি থকা সেন্দুৰহে লগাব লাগে। বেলেগৰ সেন্দুৰ এইদিনা কেতিয়াও লগাব নালাগে। যদি বেলেগৰ সেন্দুৰ এইদিনা লগায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতিসাধন হ'বলৈ ধৰিব। গা ধোৱাৰ পিছত আপোনালোকে চাফা কাপোৰ পৰিধান কৰিব। তাৰপিছত আপোনালোকৰ ঘৰত যদি পূজা স্থান আছে বা আপোনালোকৰ ঘৰত যদি কিবা মন্দিৰ আছে তাত গৈ আপোনালোকে ভগৱানক জাপ কৰিব। আপোনালোকে যদি মা দুৰ্গাৰ জাপ কৰিব বিচাৰে কৰিব পাৰিব, নাইবা মহাদেৱৰ জাপ কৰিব বিচাৰিলেও কৰিব পাৰিব। মহাদেৱৰ জাপৰ মন্ত্ৰটো আপোনালোকক মই কৈ দিছোঁ। ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জাপ কৰিব পাৰে। ইয়াৰ বাহিৰেও মা দুৰ্গাৰ মন্ত্ৰও আপোনালোকে জাপ কৰিব পাৰে। এনেকৈ কৰিলে মা দুৰ্গা আৰু মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি দেখিবলৈ পোৱা যাব। আহক এতিয়া জানি লওঁ মহালয়াৰ দিনা আমি কি ভুল কৰিব নালাগে। এইদিনা যদি এই ভুল কৰে তেনেহ'লে মহাদেৱৰ খং উঠাৰ উপৰিও মা পাৰ্বতী আপোনালোকৰ ঘৰ এৰি গুচি যাব। যিহেতু এইদিনা মহালয়া হয় সেইকাৰণে এইদিনা মাছ মাংস বা মাদক দ্ৰব্য কেতিয়াও আমি ব্যৱহাৰ কৰিব নালাগে। যদি ব্যৱহাৰ কৰে ইয়াৰ ফলত আপোনালোকৰ ওপৰত বহু কিবা কিবি বেয়া প্ৰভাৱ পৰিব। মহালয়াৰ দিনা ৰাতিপুৱা দেৰিলৈকে কেতিয়াও শুই থাকিব নালাগে। ইয়াৰ ফলত ভাগ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব আৰু মা দুৰ্গা আৰু মহাদেৱৰ খং উঠিব। এইদিনা আপোনালোকে দালি ভাত এই জাতীয় বস্তু আপোনালোকে খাব পাৰিব, কিন্তু বেঙেনা আপোনালোকে খোৱাৰ পৰা দূৰত্ব বজাই ৰাখিব। এইদিনা ফল মূল গাখীৰ চাহ কফি খোৱাত একো মানা কৰা নাই। যদি মহালয়াৰ দিনা মহাদেৱক সন্তুষ্ট কৰিব বিচাৰে বা মা দুৰ্গা সন্তুষ্ট কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এইদিনা ক'লা কাপোৰ কেতিয়াও পৰিধান নকৰিব। ইয়াৰ বাহিৰে বেলেগ কাপোৰ পৰিধান কৰিব পাৰিব, ৰঙাও পৰিধান কৰিব পাৰিব বা গেৰুৱা ৰঙৰো পৰিধান কৰিব পাৰিব, কিন্তু একমাত্ৰ ক'লা ৰঙৰ কাপোৰ পৰিধান নকৰিব। ইয়াৰ বাহিৰে বেলেগ ৰঙৰ কাপোৰ পৰিধান কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। এই মহালয়াৰ দিনা পতি পত্নীসকলে শাৰীৰিক সম্পৰ্কৰ পৰা দূৰত থাকিব লাগে। ইয়াৰ ফলত মা দুৰ্গা আৰু মহাদেৱৰ খং উঠিব। এইদিনা যিমান পাৰে দান দক্ষিণা কৰিব লাগে। যদি আপুনি মা দুৰ্গা আৰু মহাদেৱক সন্তুষ্ট কৰিব বিচাৰে তেনেহ'লে এই মহালয়াৰ দিনা আপোনালোকে শিৱলিংগত গৈ পানীও নিবেদন কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ জীৱনত থকা সকলো সমস্যা দূৰ হৈ পৰিব। আপোনালোকৰ ঘৰত থকা সকলো অশান্তি দূৰ হৈ পৰিব আৰু আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। সেন্দুৰ হ'ল মহিলাসকলৰ এক প্ৰকাৰৰ অলংকাৰ। এই সেন্দুৰ সকলো দেৱ দেৱীৰ পূজাত ব্যৱহাৰ কৰিব পৰা যায়।
বা সকলো দেৱ দেৱীক ফুট দিব পৰা যায়। ইয়াৰ ফলত সকলো দেৱ দেৱী সন্তুষ্ট হৈ পৰে। আপোনালোকে এই দুৰ্গা পূজাত মহালয়াৰ দিনা আপোনালোকে ঘৰলৈ সেন্দুৰৰ টেমা এটা কিনি অনাটো বহু শুভ বুলি মনা গৈছে। এনে সেন্দুৰৰ টেমা আপোনালোকে ঘৰলৈ কিনি আনিলে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ বাহিৰেও আপোনালোকে যদি এইদিনা কাৰোবাক সেন্দুৰ উপহাৰ হিচাপে দিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে দিব পাৰিব। কিন্তু নিজে ব্যৱহাৰ কৰি থকা সেন্দুৰ আপোনালোকে উপহাৰ নিদিব, নতুনকৈ কিনি আনি উপহাৰ দিব। আৰু ঘৰলৈ যদি আপোনালোকে সেন্দুৰ কিনি আনিব পাৰে তেনেহ'লে ইয়াৰ ফলত দেখিবলৈ পাব যে মা দুৰ্গা আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। ঘৰত সুখ শান্তি আৰু উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰি ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। মহালয়াৰ দিনা ঘৰলৈ গংগাজল অনাটো বহু বেছি শুভ বুলি মনা গৈছে। এই গংগা ভগৱান বিষ্ণুৰ চৰণৰ পৰা উৎপন্ন হৈছিল। এই গংগাজল যদি ঘৰলৈ আনিব পাৰে আৰু গোটেই ঘৰত যদি আপোনালোকে মহালয়াৰ দিনা অকণমান ছটিয়াই দিব পাৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, আপোনালোকৰ মানসিক চাপ দূৰ হৈ পৰিব, ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। এই গংগাজল আপোনালোকে কিনি আনি যদি মহালয়াৰ দিনা আপোনালোকে গোটেই ঘৰৰ বাহিৰে ভিতৰে ছটিয়াই দিয়ে দেখিবলৈ পাব যে ঘৰত থকা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰলৈ শুভ শক্তিৰ আগমন হ'ব। লগতে মা দুৰ্গা আৰু মহাদেৱৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। মহালয়াৰ দিনা ঘৰলৈ মৌ অনাটো বহু বেছি শুভ বুলি মনা গৈছে। এই মৌখিনি আপোনালোকে ঘৰলৈ আনি যদি ঘৰৰ শুভ জেগাত ৰাখে আৰু দৈনিক ব্যৱহাৰ কৰে তেনেহ'লে ইয়াৰ পৰা দেখিবলৈ পাব যে আপোনালোকৰ সকলো পাপ ধ্বংস হৈ পৰিব, ঘৰত থকা সকলো বেয়া দৃষ্টি নোহোৱা হৈ পৰিব বা ঘৰত যদি কিবা বাস্তু দোষ আছে সেই সকলোবোৰো আপোনালোকৰ সমাপ্ত হৈ পৰিব। মা দুৰ্গা আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকক সহায় সহযোগিতা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ফালৰ পৰা সুযোগ সুবিধা আৰু সকলো ফালৰ পৰা নতুন আশা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেই গতিকে এই মহালয়াৰ দিনা আপোনালোকে ঘৰলৈ মৌ অনাটো বহু বেছি শুভ বুলি মনা গৈছে। মহালয়াৰ দিনা যদি আপোনালোকে ৰূপৰ মুদ্ৰা এটা ঘৰলৈ আনিব পাৰে তেনেহ'লে অতিকৈ শুভ হ'ব। নাইবা বজাৰৰ পৰা কিনিবলৈ পোৱা আপোনালোকে মুদ্ৰা এটা নিশ্চয় কিনি আনিব, যি মুদ্ৰাটোৰ ওপৰত মা দুৰ্গাৰ ফটো থকা। সেই মুদ্ৰাটো আপোনালোকে যদি ঘৰলৈ আনি আপোনালোকৰ পূজা স্থানত ৰাখিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ যোন জেগাত আপোনালোকে ভগৱানক স্তুতি কৰে সেই জেগাত যদি সেই মুদ্ৰাটো আনি আপোনালোকে ৰাখিব পাৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ গোটেই ঘৰত শুভ শক্তি বিৰাজ হ'বলৈ ধৰিব, ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, ঘৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে পূজা পাতল বস্তু বেচা দোকানৰ পৰা এটা মুদ্ৰা নিশ্চয় আনিব। সেই মুদ্ৰাটোৰ ওপৰত যাতে মা দুৰ্গাৰ ফটো থাকে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ চাই আনিব। তাৰপিছত সেই মুদ্ৰাটো ঘৰলৈ আনি ঘৰত প্ৰৱেশ কৰাৰ আগতেই গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। তাৰপিছত সেই মুদ্ৰাটো আপোনালোকৰ ঘৰৰ পূজা স্থানত ৰাখি থ'ব। এনে কৰিলে আপোনালোকৰ ঘৰত কেতিয়াও বেয়া শক্তিৰ প্ৰভাৱ নপৰিব, বৰঞ্চ ঘৰত শুভ শক্তি আকৰ্ষিত হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।